হেল্ল' ষ্টুডেণ্টছ, এটা নিউজ খুবেই ভাইৰেল হৈ আছে আৰু সেই নিউজটো হৈছে যে 24 তাৰিখে থকা এক্সাম, যোনটো এক্সাম আছে আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত হওক বা HSLC এক্সামৰ হওক, তো সেই এক্সামটো পিছুৱাই পেলাই 9 তাৰিখে কৰা হৈছে, অৰ্থাৎ 9 মাৰ্চ তাৰিখে কৰা হৈছে বুলি এটা নিউজৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে। তো এইটো কিমান দূৰ সঁচা সেইটো আমি চাম। তো ইয়াতে যোনটো আমি চাওঁ, তো আমি যদি স্ক্ৰীনশ্বটটো ভালদৰে চাওঁ, ইয়াতে নিউজ চেনেলটোৰ নাম আছে নিউজ নাও। তো এই নিউজ নাও যোনটো চেনেল আছে, সেই চেনেলটোত গৈ পেলাই যদি আমি চাওঁ, তো মই গৈ পেলাই চাইছোঁ ফেচবুক পেজত, তেওঁলোকৰ ফেচবুক এটা চেনেল আছে। তো তাত যদি আমি চাওঁ গৈ পেলাই, তো তাত আমি তোমালোকে দেখিছা স্ক্ৰীনত, তো তাত যদি চাওঁ, মই গোটেইটো চালোঁ বাৰু, দুদিনমান আগলৈকে চালোঁ, কিন্তু এনেধৰণৰ কোনো নিউজ তাত দিয়া নাই। তো ইয়াৰ পৰা গম পাব পাৰি যে এই যোনটো নিউজ দেখাইছে সেইটো এডিটিং কৰি বনোৱা, তো এনেধৰণৰ কোনো নিউজ বাতৰি ওলোৱা নাই। তো এইটো একদম সম্পূৰ্ণ ফেক নিউজ। আৰু এইবিলাক তোমালোকক এক্সামৰ সময়ত এনেকুৱা ধৰণৰ বিভিন্ন ফেক নিউজ ওলায়, লাইক পেপাৰ লিক হোৱা বা এক্সাম পিছুৱাই দিয়া, তো এনেধৰণৰ বিভিন্ন নিউজ ওলায়। তো এনে বাতৰিবিলাকত তোমালোকে বিশ্বাস নকৰিবা আৰু তোমালোকে এবাৰ নিজে চাই ল'বা যে এইটো সঁচাকৈ মানে ফেক হয় নে ৰিয়েল হয়। তো এইবিলাক চিন্তা নকৰি পঢ়াত মন দিয়া। 24 তাৰিখে এক্সাম হ'ব, গতিকে 24 তাৰিখে যি আছে তোমালোকৰ সেই এক্সামত মন দিয়া। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।